উখল মাখল অসম অৰুণাচল সীমান্তৰ শেষ প্ৰান্তত অৱস্থিত শতবৰ্ষ গৰকা ডিৰাক সুঞ্জান আদৰ্শ গাঁৱত আঘোণৰ শেষত সোণোৱালী ধাননিৰ সোণগুটি চপোৱাৰ পাছত গাঁৱৰ ৰাইজে একত্ৰিত হৈ পালন কৰিলে ৰাজহুৱা নখোৱা পৰ্ব। এসময়ত ঘৰে ঘৰে আয়োজন হৈছিল নখোৱাৰ পৰ্ব। বৰ্তমান সময়ত হেৰুৱাইছে পূৰ্বৰ নখোৱাৰ আনন্দ আৰু তাৰেই যেন মাদকতা ধৰি ৰখাৰ প্ৰয়াস ডিৰাক সুঞ্জানবাসী ৰাইজৰ। তিনিচুকীয়া জিলাৰ সুঞ্জান আদৰ্শ গাঁৱৰ পথাৰত সকলো ৰাইজে একেলগে ন চাউলেৰে এসাঁজ খালে, য'ত দেখিবলৈ পোৱা গ'ল বিভিন্ন সুস্বাদু ব্যঞ্জনৰ সমাহাৰ। কোনোৱে যদি হাঁহ দিছে, কোনোৱে দিছে মাছ, জহা কোমোৰাৰ লগত হাঁহৰ মাংস, ঔটেঙাৰ লগত মাছৰ জুতি, এটাৰ পাছত আন এটা ব্যঞ্জন। ইফালে গাঁৱৰ জ্যেষ্ঠ মহিলাই গাইছে থলুৱা মৰাণ জনগোষ্ঠীৰ বিহু নাম। আনফালে বিহু নাম জুৰি পথাৰৰ মাজত কঁকাল ঘূৰাই নাচিছে গাঁৱৰ মহিলাসকলে। যেহেতু 100 বছৰ ভৰি দিলে, আমি এতিয়া শতবৰ্ষ উদযাপন কৰি কৈছোঁ। এতিয়াৰ পৰা ভাবিছোঁ আমি একতাৰে কিছু কাম কৰিম, মানে ৰাজহুৱাভাৱে কিছু কাম কৰিম। আমি আগতে ন খাওঁ, প্ৰত্যেকৰ ঘৰত মানে ব্যক্তিগত হিচাপে খোৱা হয়। এতিয়া আমি ভাবিছোঁ যে আমি চবেই একেলগে যদি আমি ন খাওঁ, গোটেই ৰাইজৰ এটা আমাৰ সমন্বয় এটা বাৰ্তা যাব, আমাৰ ভাল লাগিব, গোটেই মানুহখিনি একেলগে লগ হ'ম। আৰু এতিয়া ধৰক এটা মাহকৈ গোটেই আঘোণৰ পথাৰত দাৱনীসকলে ধান দাই আছে, কিমান কষ্ট কৰিছে, খেতিয়কসকল আছে। গতিকে সেই খেতি পথাৰৰ মাজতে আমি ভাত এসাঁজ একেলগে খাম বুলি আমি চিন্তা কৰিলোঁ। আমাৰ ডাক্তৰ ছাৰে প্ৰথমতে প্ৰস্তাৱটো দিলে, তাৰপৰা আমি গোটেইখিনি ইয়াত মানে যেতিয়া কথাটো আহি গ'ল, গোটেইখিনি উবুৰি খাই পৰিলেহি। কোনোবাই পুখুৰী গোটেইখিনি মাছ দিছে, কোনোবাই বোলে মই হাঁহ 10টা দিছোঁ, কোনোবাই 5টা দিছোঁ, এনেকুৱা ধৰণে মানে আহিলে। আৰু আমি আজি যিটো আমি অনুষ্ঠান কৰিছোঁ যে ন খোৱা, ইয়াৰ পূৰ্বে আমি ৰাজহুৱাভাৱে ন খোৱা নাছিলোঁ। এয়া আমাৰ আৰম্ভণি বুলি ধৰিছোঁ, এটা শুভবাৰ্তা বুলি ধৰিছোঁ আমাৰ। আৰু ইয়াৰ পিছৰ পৰা আমি প্ৰতি বছৰে আমি ৰাজহুৱাভাৱে ন খোৱা এটা ব্যৱস্থা কৰিম। আৰু আমাৰ আজি আটাইতকৈ ভাল লাগিছে, আমি খন্তেকে দুদিনত আয়োজন কৰি পিনি আজি যে ইমান মানুহখিনি গোটেইখিনি যে ৰাইজ কাৰোবাৰ ধান শেষ হোৱাই নাই, তথাপিতো আজি পথাৰ এৰি আহি যে ইয়াত উবুৰি খাই পৰিছে। ৰাতিপুৱা পুৱা 6 বজাৰ পৰা পুখুৰী সিঁচিছে, মহিলাসকল আহিছে, শাক কুটিছে, মাছ বাচিছে, এনেকুৱাকৈ যে ইমান এটা ভাল মানে উৎসৱমুখৰ পৰিৱেশ হৈছে এটা দিনৰ কাৰণে, খুব ভাল লাগিছে আমাৰ। আৰু আমি ভাবোঁ যে ইয়াৰ পৰা এটা সমন্বয় আমি ধৰি ৰখাৰ এটা চেষ্টা কৰিম আমি গোটেই গাঁওবাসীয়ে। নখোৱা পৰ্বত অংশগ্ৰহণ কৰিছে গাঁৱৰ জ্যেষ্ঠ ভকত বৈষ্ণৱ, আই মাতৃ, কিশোৰ কিশোৰী, পুৰুষ মহিলা, যুৱক যুৱতীসকলবোৰ। গাঁওবাসীয়ে সকলোৱে আনন্দ ফূৰ্তিৰে একেলগে পথাৰৰ মাজত জুতি লৈছে ন চাউলৰ। আধুনিকতা, যান্ত্ৰিকতা, অত্যধিক মূল্য বৃদ্ধিৰ ফলত কালক্ৰমত হেৰাই যাবলৈ ধৰা অসমীয়া চহা গাঁওসমূহৰ এই নখোৱা পৰম্পৰা পালন কৰি আহিছে এইসকল অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কৃষক ৰাইজে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।